মই বহুত সৌভাগ্যৱতী বুলি ভাবোঁ। মই এনেকুৱা এজন স্বামী পাইছোঁ। মই জীৱনত যিখিনি পোৱা নাছিলোঁ চব তেওঁৰ পৰাই পাইছোঁ। বহুত মৰমো পাইছোঁ, সমাজত প্ৰতিষ্ঠাও কৰিছে। তেওঁ মোক গায়িকা হিচাপে প্ৰতিষ্ঠিত কৰিছে, দুটা ধুনীয়া ল'ৰা গান ৰচনা কৰা দিছে। আৰু তাৰোপৰি মানে তেওঁ মোৰ আইডেণ্টিটি হিচাপে মোৰ এটা ডাঙৰ ফুট লওঁ। মই সদায় মোক কয়, তুমি মই থাকোঁ বা নাথাকোঁ, তুমি কিন্তু তোমাৰ ফুটটো সদায় তোমাৰ কপালত ৰাখিবা, যাতে মই তোমাৰ লগত আছোঁ, এনেকৈ কয়। আৰু তুমি যেতিয়ালৈকে ফুটটো লৈ থাকিবা মই তোমাৰ লগত সদায় আছোঁ বুলি জানি ল'বা। সেইটো কৈছে কাৰণে মই এতিয়া আজি আচলতে মই ফুটটো মুচিব লাগে। মই ইয়াতকৈ ডাঙৰ লওঁ, কিন্তু এতিয়া মই সৰুকৈ লৈছোঁ। তথাপিও সমাজে বেয়া ক'ব বুলি, কিন্তু মই তেওঁৰ কথাটো ৰাখিম। আৰু মোক যোনেই বেয়াই কওক ভালেই কওক, মই মোৰ কথাটো ৰাখিম। মোৰ মানুহজনে মোক যিটো ভাল পায়, তেওঁক যদি মই জীয়াই ৰাখিব লাগে, মই কপালত ফুটটো লৈ থাকিব লাগে তেওঁৰ মতে। তুমি মোক পাহৰি নাযাবা, মোক একদম তুমি নাইকিয়া কৰি নিদিবা দেই, মোক ৰাখিবলৈ হ'লে তুমি ফুটটো সদায় লৈ থাকিবা।